পবিত্ৰ ভাদ মাহত মাজুলীৰ নামঘৰত মন্ত্ৰী অশোক সিংহল পৰম্পৰাগত সাজেৰে পুৱাই নামঘৰত উপস্থিত হৈ সেৱা লোৱাৰ লগতে নাম প্ৰসংগত অংশ ল'লে মন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। চিকিৎসালয়খনৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ বুজ লোৱাৰ লগতে শীঘ্ৰে চিকিৎসালয়খনক এখন পূৰ্ণাংগ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰো আশ্বাস মন্ত্ৰীগৰাকীয়ে। আগন্তুক 3 মাহৰ ভিতৰত চিকিৎসালয়খনত অন্তঃবিভাগৰ সেৱা আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য। আৰু IITৰ সৈতে যৌথ প্ৰচেষ্টাত স্বাস্থ্য বিভাগে ৰাজ্যৰ চিকিৎসা খণ্ডক এক নতুন মাত্ৰা দিব বুলি উল্লেখ কৰিলে মন্ত্ৰী অশোক সিংহলে। তাৰ পাছতে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰতো সেৱা ল'লে মন্ত্ৰী অশোক সিংহলে। পৰম্পৰা প্ৰাণকেন্দ্ৰ মাজুলী আৰু মাজুলীৰ এই পবিত্ৰ ভূমিত আহি মই গৌৰৱ অনুভৱ কৰিছোঁ। মহাপুৰুষ গুৰুজনাই যিটো সংস্কৃতি, যিটো পৰম্পৰা, যিটো বিধান আৰু জ্ঞান আমাক আগবঢ়াই দি গ'ল, মই ভাবোঁ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ। আৰু ইয়াৰ শ্ৰেষ্ঠতাটো বজাই ৰাখি আমি আগবাঢ়িব লাগিব। স্বাস্থ্যমন্ত্ৰী হিচাপে বিভিন্ন মঞ্চৰ পৰা মই কৈ আহিছোঁ, যিসকলৰ সম্পৰ্ক নামঘৰৰ লগত থাকিব, নামৰ লগত থাকিব, প্ৰসংগৰ লগত থাকিব, জীৱনটো স্বাস্থ্যৱান হৈ থাকিব। ভকত এজন আছে, পদ্মশ্ৰী পাইছে, 103 বছৰ বয়স। মোক সোধ পোছ লওঁতে ক'লে যে ব্লাড প্ৰেছাৰৰ কোনো প্ৰব্লেম নাই, ডায়েবেটিছৰ কোনো প্ৰব্লেম নাই, অকল চকুৰ অলপ প্ৰব্লেম আছে। 103 বছৰ বয়স হ'লেতো চকুৰ প্ৰব্লেম হোৱাটো স্বাভাৱিক, কিন্তু আমি দেখিছোঁ আজিকালি জন্মলগ্নৰ পৰাই কেঁচুৱাবিলাকৰ চকুৰ প্ৰব্লেম, চাচমাটো লাগি যায়। চ' এই জীৱনশৈলী, মই কোৱা নাই যে উদাসীন ভকত হ'ব লাগে, কিন্তু সংযম মৰ্যাদাৰ ভিতৰত থাকি কেনেকৈ আমি জীৱনটো নিৰ্বাহ কৰিব পাৰোঁ। অসমত 2খন 50 বিচনাযুক্ত আয়ুৰ্বেদিক হস্পিটেল আছে। হস্পিটেলটোৱে পূৰ্ণাংগ ৰূপ লোৱা নাই, সময় কিছু লাগে। খুঁটি নাটি লাহে লাহে আমি ঠিক কৰি যাম। কিন্তু ইয়াত আহি এটা অনুভূতি হ'ল যে পেচেণ্ট যিখিনি ইয়াত আহে তেখেতসকল সন্তুষ্ট, ডক্টৰৰ ব্যৱহাৰতো সন্তুষ্ট, আৰু ইয়াৰ প্ৰক্ৰিয়া আৰু চিকিৎসাটো তেখেতসকলে ভাল পাইছে যে ৰোগবোৰ নিৰাকৰণ হৈছে, ৰোগবোৰ নোহোৱা হৈছে। এই হস্পিটেলটো আজি মই প্ৰথম আহিলোঁ, বহুত দিন ইচ্ছা আছিলে আহিব লাগে বুলি। ডক্টৰ হিমাংশু বেজবৰুৱাই মোক লগ ধৰি কেইবাবাৰ নিমন্ত্ৰণ দিছিলে। আজি আহিলোঁ, মনটো ভাল লাগিল যে হস্পিটেল ভাল কৰাৰ যথেষ্ট সুযোগ আছে, আৰু এই সুযোগটো আমি ল'ম। ছেক্ৰেটাৰী মনীন্দ্ৰ নাথে মোৰ লগত আহিছে, তেখেতে ইয়াতে থাকি গোটেই আলোচনা কৰি পৰিৱেশন কৰি ৰিপৰ্ট এখন দিব, আৰু 7 দিনৰ ওপৰতে ইয়াৰ ওপৰত একশ্যন